অসমৰ চাকৰি খবৰ প্ৰথমে পাবলৈ সাবস্ক্ৰাইব কৰক আমাৰ চেনেল assamguru.com আৰু প্ৰেছ কৰক বেল আইকন। নমস্কাৰ, আসাম গুৰুলৈ স্বাগতম জনাইছোঁ। অতি সুখবৰ ৮,১০৬টাকৈ নতুনকৈ পদ মুকলি হৈছে। তো এইটো আহিছে অসম গ্ৰামীণ বিকাশ বেংকত খালী হৈছে এই পোষ্টকেইটা। তো এই পোষ্টকেইটা ভাৰতৰ যিমানবোৰ গ্ৰামীণ বিকাশ বেংক আছে সেই বেংকসমূহত ওলাইছে। তো ইয়াতে অফিচ এছিষ্টেণ্ট, অফিচাৰ স্কেল 1, স্কেল 2, স্কেল 3 বিভিন্ন ধৰণৰ পোষ্ট ওলাইছে। তো অসমৰ যিমানবোৰ গ্ৰামীণ বিকাশ বেংক আছে তো সেইবোৰত ওলাইছে। তো ইয়াতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব। তো এইটো চাওক, এইটো আহিছে আজি ওলাইছে। তো ইয়াৰে লাষ্ট ডেটটো ৰাখিছে ২৭ জুন ২০২২। তো আপোনালোকে আজিৰ পৰা এপ্লাই কৰিব পাৰিব অনলাইন যোগে। তো ইয়াতে খালী হোৱা প্ৰথম পোষ্টটো হৈছে অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পাছ। ইয়াতে টোটেল ৪,৪৮৩টাকৈ পদ খালী হৈছে। ছেকেণ্ড আছে অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰ। ইয়াতে আছে ২,৬৭৬টা পোষ্ট। ইয়াৰ পিছত আছে স্কেল 2 জেনেৰেল বেংকিং অফিচাৰ মেনেজাৰ ৭৪৫টা পোষ্ট খালী হৈছে। ইয়াৰ পিছত আছে ইনফৰমেশ্যন টেকন'লজি ৫৭টা। ইয়াৰ পিছত চাৰ্টাৰ একাউণ্টেণ্ট 19টা, ল'ড 18টা। ইয়াৰ পিছত ট্ৰেজাৰী মেনেজাৰ 10টা, মাৰ্কেটিং 6টা, এগ্ৰিকালচাৰ 12টা, অফিচাৰ স্কেল 3 80টা পোষ্ট খালী হৈছে। তো এই যিকেইটা পোষ্ট ওলাইছে তো ইয়াতে আমাৰ অসমতো আছে বহুকেইটা পোষ্ট। অসমত যিটো এই বেংকৰ যিকেইটা পৰীক্ষা আছে এই বেংকৰ পৰীক্ষাৰ কাৰণে দুটা পৰীক্ষা হয়, এটা প্ৰিলিমিনাৰী, এটা মেইনছ। তো যিটো প্ৰিলিমিনাৰী এক্সাম হ'ব সেইটোৰ আমাৰ অসমৰ ক'ত ক'ত চেণ্টাৰ থাকিব চাওক। অসমৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰত এই প্ৰিলিমিনাৰী এক্সামটো অনুষ্ঠিত হ'ব। আৰু ইয়াৰ পিছতে যিটো মেইনছ এক্সাম হ'ব, মেইনছ এক্সামটো পতা হ'ব গুৱাহাটী আৰু শিলচৰত। আৰু ইয়াৰে অসমৰ গ্ৰামীণ বিকাশ বেংকত কেইটা পোষ্ট আছে চাওক। ইয়াতে অফিচ এছিষ্টেণ্টত আছে 204টা, অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰত 101টা, অফিচাৰ স্কেল 2 ল'ড আছে 1টা, অফিচাৰ স্কেল 2 জেনেৰেল বেংকিং অফিচাৰ 20টা খালী হৈছে, আৰু অফিচাৰ স্কেল 3 2টা খালী হৈছে। আমাৰ অসমত টোটেল 350টামান পোষ্ট খালী হৈছে। তো ইয়াতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে প্ৰথমতে ভাৰতীয় নাগৰিক হ'ব লাগিব। তাৰপিছত লোকেল লেংগুৱেজসমূহ জানিব লাগিব। যেনে আপোনালোকে প্ৰথমতে চাওক, ইয়াতে লেংগুৱেজ প্ৰফিচিয়েঞ্চি আছে। আপোনালোকে অসমৰ যি লোকেল লেংগুৱেজ আছে সেইসমূহ জানিব লাগিব। ইয়াৰ পিছত চাওক বয়সৰ সময়সীমা অফিচ এছিষ্টেণ্ট পোষ্টটোৰ কাৰণে 18 পৰা 28 বছৰলৈকে পাৰিব। আৰু অফিচাৰ স্কেল 1 এই পোষ্টটোৰ কাৰণে 18 পৰা 30 বছৰলৈ পাৰিব। ইয়াৰ পিছত স্কেল 2 মেনেজাৰ পোষ্টটোৰ কাৰণে 21 বছৰৰ পৰা 32 বছৰলৈ পাৰিব। ইয়াৰ পিছত স্কেল 3 পোষ্টটোৰ কাৰণে 21 বছৰৰ পৰা 40 বছৰলৈ পাৰিব। তো ইয়াতে ৰেহাই থাকিব চাওক, OBC হ'লে 3 বছৰৰ ৰেহাই থাকিব, SC ST হ'লে 5 বছৰ ৰেহাই, PWD সকলে 10 বছৰৰ ৰেহাই পাব। আৰু ইয়াতে শিক্ষা কি বিচৰা হৈছে চাওক, অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পাছ এই পোষ্টটোৰ কাৰণে মাথো গ্ৰেজুৱেশ্যন বিচাৰিছে। যিকোনো বিভাগৰ পৰা আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো বিভাগৰ পৰা হ'লেই পাৰিব। আৰু ইয়াতে লোকেল লেংগুৱেজটো জানিব লাগিব। অসমৰ যি লোকেল লেংগুৱেজ আছে সেইখিনি জানিব লাগিব। লগতে কম্পিউটাৰ অকণমান জানিব লাগিব। তো কম্পিউটাৰৰ নলেজখিনিও থকাটো ভাল। ইয়াৰ পিছত আছে অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰ এই পোষ্টটোৰ কাৰণে আপোনালোকৰ ডিগ্ৰী বিচাৰিছে। তো ইয়াতে কিছুমান পোষ্টৰ কাৰণে আপোনালোকে এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ফৰেষ্ট্ৰি, এনিমেল হাজবেণ্ড্ৰি, ভেটেৰিনাৰী ছায়েন্স, এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং, তো এনেকুৱা ডিগ্ৰী থাকিব লাগিব কিছুমান পোষ্টৰ কাৰণে। লোকেল লেংগুৱেজ জানিব লাগিব, লগতে কম্পিউটাৰৰ জানিব লাগিব। ইয়াৰ পিছত স্কেল 2 জেনেৰেল বেংকিং অফিচাৰ এই পোষ্টৰ কাৰণেও ডিগ্ৰী পাছ। লগতে কিছুমান পোষ্টৰ কাৰণে বেংকিং, ফাইনেন্স, মাৰ্কেটিং, এগ্ৰিকালচাৰ এনেকুৱাবোৰত ডিগ্ৰী পাছ কৰা হ'ব লাগিব। ইয়াৰ পিছত আছে অফিচাৰ স্কেল 2 ইনফৰমেশ্যন টেকন'লজি। তো ইয়াতেও বেচেলাৰ্ছ ডিগ্ৰী, ইয়াতে বেচেলাৰ্ছ ডিগ্ৰী বিচাৰিছে। লগতে ইলেক্ট্ৰনিক্স নাইবা কমিউনিকেশ্যন, কম্পিউটাৰ ছায়েন্স এনেকুৱাবোৰত থাকিব লাগিব। ঠিক তেনেকৈ অফিচাৰ স্কেল 2 আছে চাৰ্টাৰ একাউণ্টেণ্ট। ইয়াৰ কাৰণে চাৰ্টিফাইড এছ'চিয়েট CA ফ্ৰম ইনষ্টিটিউট। ইয়াৰ পিছত আছে স্কেল 2 ল' ডিগ্ৰী থাকিব লাগিব ল'ত। ঠিক তেনেকৈ স্কেল 2 মাৰ্কেটিং, ইয়াৰ কাৰণে MBA লাগিব। ইয়াৰ পিছত ট্ৰেজাৰী আছে, ইয়াৰ কাৰণে চাৰ্টাৰ একাউণ্টেণ্ট বা MBA এনেকুৱা ধৰণৰ। ইয়াৰ পিছত আছে এগ্ৰিকালচাৰ, ইয়াৰ কাৰণে এগ্ৰিকালচাৰৰ ডিগ্ৰী লাগিব। ইয়াৰ পাছতে আছে আপোনালোকৰ ইয়াতে এই যিকেইটা পোষ্ট ওলাইছে ইয়াতে এটা এপ্লিকেশ্যন ফিজ জমা দিব লাগিব। এপ্লিকেশ্যন ফিজটো অকণমান বেছি।
তো যিকেইটা অফিচাৰ স্কেল 1 স্কেল 2 স্কেল 3 পোষ্ট ওলাইছে ইয়াতে SC ST PWD সকলে 175 টকা আৰু ইয়াৰ বাহিৰে অন্যসকলে 850 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। ইয়াৰ বাহিৰে অফিচ এছিষ্টেণ্ট মাল্টিপাৰপাছ এই পোষ্টৰ কাৰণে SC ST PWD সকলে 175 টকা আৰু ইয়াৰ বাহিৰে অন্যসকলে 850 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু আপোনালোকে অফিচ এছিষ্টেণ্ট পোষ্টৰ কাৰণে এপ্লাই কৰিলে বা অফিচাৰ স্কেল 1 স্কেল 2 স্কেল 3 দুইটাৰ কাৰণে বেলেগ বেলেগকৈ এপ্লিকেশ্যন ফিজ জমা দিব লাগিব। আৰু এপ্লাই কৰিবলৈ আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব। তো এপ্লাই কৰিবলৈ আপোনালোকে চাওক এপ্লাই আৰম্ভ হৈছে 7 জুনৰ পৰা অৰ্থাৎ আজিৰে পৰা আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 27 জুন 2022। তো 27 জুনলৈ আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব। ইয়াৰ পিছত ইয়াৰে আপোনালোকৰ অনলাইন যিটো প্ৰিলিমিনাৰী এক্সামিনেশ্যন অনুষ্ঠিত হ'ব সেইটো আগষ্ট মাহত অনুষ্ঠিত হ'ব আৰু ইয়াৰে প্ৰিলিমিনাৰী এক্সামটো আগষ্ট ছেপ্টেম্বৰত হ'ব। ইয়াৰ পিছত মেইন এক্সামটো হ'ব ছেপ্টেম্বৰ অক্টোবৰত। ইয়াৰ পিছত ৰিজাল্ট ঘোষণা কৰা হ'ব অক্টোবৰৰ শেষৰ পিনে আৰু ইয়াৰ পিছত নৱেম্বৰ ডিচেম্বৰ মানত আপোনালোকৰ পষ্টিঙে দিয়া হ'ব। তো ইয়াৰ পিছত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ইয়াতে ডাইৰেক্টলি অনলাইন এপ্লিকেশ্যনত অফিচ এছিষ্টেণ্ট ইয়াতে ক্লিক কৰি এপ্লাই কৰিব পাৰিব। ইয়াতে অফিচিয়েল এডভাৰটাইজমেণ্ট চাব বিচাৰিলে ইয়াতে এডভাৰটাইজমেণ্ট ডিটেইলছত ক্লিক কৰি চাব পাৰিব। তো এপ্লাই কৰিবলৈ মই ডেছক্ৰিপশ্যনত লিংকসমূহ দি দিম। সবিশেষ এডভাৰটাইজসমূহ চোৱাৰ বাবে আমাৰ অফিচিয়েল ৱেবছাইট asamguru.com ভিজিট কৰিব। তো এইটোৱে আছিলে জনাবলগীয়া কথা। ধন্যবাদ ফ্ৰেণ্ডছ, আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।